সমাজৰ ছাৰে মোক দুআষাৰ ক'বলৈ দিছে। তো মই ছাৰক ধন্যবাদ দিছোঁ। ভাল লাগিছে আজি আমাৰ প্লেটফৰ্মত ইমানখিনি মানুহ দূৰ দূৰণিৰ পৰা আহি ভৰি গৈছে, দেখিয়ে কিবা এটা ভাল লাগিছে। ভাল লাগিছে নাই বাৰু? হয়নে নহয়? আৰু ইয়াতে যিখিনি ব্যক্তি নতুনকৈ ছুপাৰভাইজাৰ ওলাইছে কিমান এক্সাইটেড হৈ আছে, কিমান এক্সাইটেড হৈ আহিছে সকলোৱে, হয়নে নহয়? তো এইটো প্লেটফৰ্ম যিহেতু আমাৰ এটা সুন্দৰ প্লেটফৰ্ম, ইয়াতে আমি ঘৰতে বহি সকলোখিনি ব্যক্তি ইয়াতে পুৰণা সকলো আছে, যিখিনি ব্যক্তি নতুনকৈ জড়িত হৈছে সেইখিনি ব্যক্তিকো কৈছোঁ ইয়াত এটা ভাল প্লেটফৰ্ম, ভাল উপাৰ্জন পোৱা যায়। আমি ঘৰতে বহি মোবাইলটো ব্যৱহাৰ কৰি মোবাইলটোৰ যিহেতু সকলোৱে মোবাইল ইউজ কৰে দিয়কচোন, কম বেছি পৰিমাণে কৰেনে নাই? সকলোৱে মোবাইল ইউজ কৰে, নেট ইউজ কৰে। সেই সময়খিনি যদি আমি আমাৰ সৎ ব্যৱহাৰ কৰি সুন্দৰভাৱে কাম কৰি যাওঁ, আজি আপোনালোকেও ইয়াতে মানে স্বাৱলম্বী হ'ব পাৰিব, উপাৰ্জন কৰিব পাৰিব, নিজৰ পৰিচয় দাঙি ধৰিব পাৰিব। বুজি পালেনে? ইয়াতে নিজৰ এটা সুকীয়া পৰিচয়, যিটো আমি ঘৰ গৃহিণী, বিশেষকৈ ঘৰ গৃহিণীবিলাকে আমাৰ নিজা সুকীয়া পৰিচয় বুলি ক'লে আমি হাজবেণ্ডৰ পৰিচয় দিব লাগে। কিন্তু সকলোৰে নিজস্ব এটা আছে, সকলোৰে মন এটা আছে যে ময়ো কিবা এটা কৰিম, ময়ো যদি নিজে কিবা এটা উপাৰ্জন কৰিম। কিন্তু উপাৰ্জন কৰিবলৈ উচিত প্লেটফৰ্ম আমি সকলোৱে হয়তো সেই সুবিধাখিনি নাপাওঁ। তো এইটো এটা সকলোৰে কাৰণে সুন্দৰ প্লেটফৰ্ম। আপোনালোকে ইয়াতে সহযোগ কৰিছে, ভালকৈ কামখিনি কৰক, শিকক। যিহেতু সদায় আমাৰ যোগৰ মাধ্যমত প্ৰশিক্ষণ দিয়া হয়, আগবঢ়াই লৈ যোৱা হয়, আমাক সদায় ছাৰে শিকাই বুজাই লৈ গৈ আছে। আপোনালোকেও আগবাঢ়িব পাৰিব, ইয়াতে সুন্দৰ উপাৰ্জন হ'ব পাৰিব। সকলোৰে ইয়াতে সমস্যা বুলি ক'লে সকলোৰে সমস্যা থাকে। আজি আপোনালোকে হয়তো দূৰৰ মানুহখিনি আগতীয়াকৈ আহিছে, এদিন আগতে কিমান ঘৰৰ মানুহৰ সকলোৰে চিন্তাত আছে, ঘৰত বাকী হৈছে। কিন্তু এই সময়খিনি আপোনালোকৰ কিমান ভাল লাগিছে, ইমান মানুহ একগোট খাইছোঁ আমি, অসমৰ বিভিন্ন প্ৰান্তৰ মানুহ আজি একলগ হৈছোঁ। সদায় যোগৰ মাধ্যমত দেখা পাওঁ, হয়নে নহয়? আজি একেলগ দেখা পাই প্ৰেক্টিকেলি যেতিয়া আমি লগ পাইছোঁ, দেখা পাইছোঁ, মনবিলাক কিমান আনন্দকৰ হৈছে, হয়নে নহয়? ভাল লাগিছেনে নাই আপোনালোকৰ? হয়নে নহয়? তো ইয়াতে এইটো এটা ভাল প্লেটফৰ্ম, যেতিয়া আমি মন কৰি কাম কৰিব লাগে, খালি অকণমান শিকি পেলাই আগবাঢ়ি যাব লাগে। আপোনালোকৰ আপলাইনৰ সহযোগত আগবাঢ়ি যাওক, কাম কৰক আৰু ইয়াতে উপাৰ্জন কৰা যিটো এটা সুন্দৰ পথ, এই সুন্দৰ পথটো আপোনালোকে মানে ইয়াতে শিকিব লাগিব। হয়তো আপোনাৰ ইয়াতে নতুন ব্যক্তিখিনি নিৰাশ নহ'ব যে মই পাৰা নাই, মোৰ হোৱা নাই। পাৰা নাই, হোৱা নাই মানে শিকিব লাগিব। মেইন কথা হ'ল ইয়াতে আমি আগত নিজে জ্ঞানটো ল'ব লাগিব, শিকিব লাগিব, নলেজ ল'ব লাগিব। তাৰপিছত আপোনালোকে ইয়াতে 5 বছৰৰ কাৰণে ছাৰে কৈ গৈছে, ইয়াতে আপোনালোকে অকল 5 বছৰ দিয়ক। 5 বছৰ পিছত আপোনালোকৰ লাইফ চেঞ্জ হৈ যাব। মই ইয়াতে 3 বছৰ হ'লোঁ। 3 বছৰ হৈ পেলাই আজি মই নিজে উপাৰ্জন কৰিব পৰা, ঘৰ চলাব পৰা ক্ষমতা। ময়ো সাধাৰণ ঘৰৰ এগৰাকী সাধাৰণ ঘৰ গৃহিণী, য'ত মোৰ উপাৰ্জন নাই। সাধাৰণ মানুহজন এটা অটো চালক। তো অটো চলাই ঘৰৰ পৰিৱেশ, ঘৰখন চলাবলৈ যে কিমানে জটিলৰ সন্মুখীন হৈছোঁ, কিমান যে অভাৱৰ সন্মুখীন হৈছোঁ, সেইটো ভাবিব নোৱাৰে। আৰু কিমান যে ভাৰৰ বোজা লৈ পেলাই জীৱন অতিবাহিত কৰিছোঁ, বৈবাহিক জীৱনটো। কিন্তু নিজৰ ইচ্ছা থকাৰ কাৰণে বহুতো বাধা বিঘিনি নেওচি এই প্লেটফৰ্মত আজি কাম কৰি আজি মই নিজে উপাৰ্জনৰ গৰাকী হ'ব পাৰিছোঁ। অন্তত ঘৰখনক মানুহজনক সকাহ দিব পাৰিছোঁ। যিজন মানুহে মোকো এদিন বাধা দিছিলে, ইয়াতে এগৰাকী বাইদেউ ক'লে যে হাজবেণ্ডে বাধা দিছে। মোৰো ব্যতিক্ৰম নহয়, মোক বহুতো বাধা দিছে। মোক আপোনালোকতো এবাৰ বাধা দিছে, মোক বছৰ বছৰ ধৰি বাধা দিছে। যিহেতু মই 3 বছৰ হ'লোঁ, যেতিয়া মই ইয়াতে ছুপাৰভাইজাৰ হ'লোঁ, এছিষ্টেণ্ট মেনেজাৰ হ'লোঁ, তেতিয়াহে মোৰ মানুহজনে মোক সহযোগ কৰিছে। আৰু আজিৰ তাৰিখত মোৰ মানুহজনে সহযোগ কৰি আগবঢ়াই দিয়ে, যাবই লাগিব, কৰিবই লাগিব, সেইটো এটা মোৰ কৰ্ম যিহেতু। তো সেইখিনি আজি বুজিবলৈ পাৰা হৈছে। কিন্তু এটা সময়ত মোকো বাধা দিছিলে, ক'ত যোৱা, কি কৰা, তুমিহে জানা। আৰু মানুহৰ বিভিন্ন কথা শুনা পায় যেতিয়া। এতিয়াতো আপোনালোকে মাহৰ 2 মাহৰ মূৰত এবাৰ আহিছে। আমি যেতিয়া অফলাইনত কৰিছোঁ, সপ্তাহত দেওবাৰে দেওবাৰে আমি প্ৰতিটো প্ৰগ্ৰামত আহি ইয়াত এটেণ্ড হৈছোঁ, যাৰ কাৰণে হয়তো আজি আমি ইয়াতে শিকিব পাৰিছোঁ। তো এইটো ইয়াতে এই প্লেটফৰ্মত আপোনালোকৰ যিটো আমাৰ মাহেকীয়া আজি প্ৰগ্ৰাম ছাকচেছ চেলিব্ৰেশ্যন ডে পাতিছে, এইটো গুৰুত্বপূৰ্ণ বিষয়। সকলোৱে মানে
দূৰ হ'লেও অকণমান কষ্ট কৰি আপোনালোকে এই প্লেটফৰ্মত অহাৰ কাৰণে চেষ্টা কৰিব যিহেতু এই প্লেটফৰ্মত যিহেতু আমি কামবিলাক অনলাইনত কৰোঁ আজি ফটোবিলাক আপোনালোকৰ উঠোৱা হৈছে সকলোৱে হাইলাইট হ'ব যিহেতু ছ'চিয়েল মিডিয়াত কাম কৰোঁ সেইটো আমাৰ প্লাছ পইণ্ট হয় ব্যৱসায় কৰাৰ কাৰণে তো আপোনালোকে এলাহ নকৰিব যে মোৰ মানুহ অহা নাই মোৰ মানুহ নাই মই যাই কি কৰিম মোৰ একো লাভ নহ'ব সেইটো আপোনালোকে চিন্তা নকৰিব এইটো প্লেটফৰ্মত এই অন্ততঃ এই মাহেকীয়া যিটো আমাৰ অনুষ্ঠান পাতে অফিচত তো আপোনালোকে ইয়াতে সহযোগ কৰিব আহিব মানুহ আহিলেও আহিব ইয়াতে আপোনালোকে শিকিব পাৰিব বহুত কথা জানিব বহুত নলেজ হ'ব আপোনালোকৰ এই অভিজ্ঞতাখিনি লৈ পেলাই আপোনালোকে ছ'চিয়েল মিডিয়াত যেতিয়া আজিকালি পিছতেতো আপোনালোকৰ পাব গ'লে ছ'চিয়েল মিডিয়া কপি থাকিব যিহেতু আমি ছ'চিয়েল মিডিয়াতে কাম কৰোঁ আমি হোৱাটছআপ ইনষ্টাগ্ৰাম ফেচবুক ব্যৱহাৰ কৰি কাম কৰি আছোঁ এই ফটোখিনি আমাৰ মষ্ট ইম্পৰ্টেণ্ট এই ব্যৱসায়টো কৰাৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট ইয়াত নতুন নতুন ব্যক্তি যিখিনি আছে আজি এচিভমেণ্ট পাইছে তো আপোনালোকেও ইয়াতে আজি এচিভমেণ্টখিনি লৈ পেলাই আজি আপোনালোকে এই ব্যৱসায়টো দেখুৱাব পাৰে মানুহক এটা বিলিভ ছিষ্টেম লাগে ব্যৱসায় যিকোনো ব্যৱসায় কৰিলে বিশ্বাস কৰিবলৈ এটা প্ৰুফ লাগে বুজি পালানে তো প্ৰুফ হিচাপে আপোনালোকে এই প্লেটফৰ্মত আহিবলৈ হ'লে এই মাহৰ যিটো আমাৰ অনুষ্ঠান হয় উপভোগ কৰিব আহিব যেনেকৈ নহওক যি কি নহওক বাৰু সময় আমাৰ যিহেতু কম আছে হাতত ছাৰে এতিয়া কথাষাৰ ৰাখিব ধন্যবাদ এয়া আছিলে আমাৰ মৰিগাঁৱৰ পৰা নিতা বৰা বাইদেউ এছিষ্টেণ্ট মেনেজাৰ এগৰাকী গৃহিণীয়ে আজি খুব সুন্দৰকৈ টীম গঠন কৰিব পাৰিছে অসমত এক আলোড়ন সৃষ্টি কৰিব পাৰিছে এনেধৰণে প্ৰতিগৰাকী গৃহিণীয়ে আজি সুন্দৰভাৱে কাম কৰা সুযোগ পাইছে গতিকে এতিয়া সেই দিন নাই সেই সময় নাই ঘৰৰ ভিতৰত সোমাই থকা গতিকে যিহেতু এণ্ড্ৰইড মোবাইল আমি চবৰে হাতত থাকে আমি এই সুবিধাবোৰ ল'ব লাগিব বাইদেউ ইয়াতে কথা ক'বলৈ ভাল পাম ইয়াতে ফোনত কথা কোৱাটো এলাও নাই